বহু লোকে মোক ফোন কৰি সুধি আছিল যে ই-ৰিক্সা অনলাইন অথবা ই-ৰিক্সা আৰু মপেড যিটো চৰকাৰে দিম বুলি কৈ আছিলে নিউজত দেখাই আছিলে এইখিনি অনলাইন হৈ গৈছে নেকি অথবা অনলাইন হৈ আছে নেকি আৰু কিছু লোকে কৈছে যে অফলাইন ফৰ্ম দি আছে এইখিনি সঁচা নে মিছা গোটেইখিনি জানিবৰ কাৰণে মোক ফোন কৰি আছিল আৰু মই সকলোকে মানে ৰিপ্লাই দিব নোৱাৰো সেইকাৰণে মই ভিডিঅ' এটা বনালো এতিয়া প্ৰথম কথা হ'ল যেতিয়া আমি লেটকে আপলোড কৰোঁ ভিডিঅ'বিলাক আমি মানে ধৰি লওক কোনোবা এটা স্কিম আহিলে লগালগ আমি আপলোড কৰি নিদিওঁ কাৰণ কথাটো এনেকুৱা ধৰণৰ হয় আমি সম্পূৰ্ণ মানে বস্তুটোৰ ওপৰত আমি ৰিচাৰ্চ কৰি চাই লওঁ এইখিনি সঁচা নে মিছা কাৰণ বহুত ফেক নিউজ আহে আৰু ইউটিউবতো ক'ব নোৱাৰি ইউটিউবত বহুত মানুহৰ হাৰাশাস্তি হয় আৰু সেইকাৰণে মই মোৰ নাম্বাৰটো দি দিওঁ আপোনালোকক ভিডিঅ'টোত হয়তো মই বুজাব নোৱাৰিব পাৰোঁ আপোনালোকৰ কিবা কুৱেশ্যন থাকিব পাৰে সেইকাৰণে মোৰ নম্বৰটো দি দিওঁ ডাইৰেক্ট আপোনালোকে ফোন কৰি পিনি সুধিব পাৰে মই আপোনালোকৰ কাৰণে 9টা বজাৰ পৰা গধূলি 6টা বজালৈকে মই প্ৰতিদিনাখনে আপোনালোকে পাব খালি দেওবাৰে মোক নাপাব আপোনালোকে 9টা বজাৰ পৰা যিকোনো সময়ত আপোনালোকে দেওবাৰ বাহিৰে আপোনালোকে চানডে নাপাব চানডে মই অফ থাকে আৰু আপোনালোকে ফোন কৰিব পাৰিব মানে এতিয়া ফোন কৰি পিনি যিকোনো কথা এইটো ধৰি লওক কিবা এটা আঁচনি আপোনালোকে শুনিলে এইটো সঁচা নে মিছা মোক মানে চেক কৰি চাব ক'ব পাৰে মই চেক কৰি দিওঁ বহুত মানুহৰ জড়িত হৈ আছে ঠিক আছে এতিয়া মই এক মাহত অকল এটা ভিডিঅ'ই দিওঁ বেছি ভিডিঅ' দি নাথাকো কিন্তু যিকেইটা দিওঁ সঁচা ভিডিঅ' দিওঁ ঠিক আছে এতিয়া চাওক মই গুগলত চাৰ্চ কৰিলো ইয়াত চাওক গুগলত যেতিয়া চাৰ্চ কৰিলো ইয়াত আহিছে কিছুমান মানে স্কিম মানে বিতৰণ কৰিছে বুলি দিছে এইখিনি চাব দ্য চিফ মিনিষ্টাৰ অফ আছাম হেজ পাৰ্টিচিপেটেড ইন দি ডিষ্ট্ৰিবিউচন অফ ই-ৰিক্সা টু বেনিফিচিয়াৰিজ ঠিক আছে কিন্তু এতিয়া যোনটো কথা কৈ আছে এইটোৰ মপেটৰ কথা কৈ আছে এখন স্কুটি টাইপৰ যিখন মপেট বুলি কয় তাৰপিছত আৰু ই-ৰিক্সা বিতৰণ কৰিম বুলি কৈ আছে এতিয়া এই কথাখিনি সঁচা নে মিছা এতিয়া কেতিয়া অনলাইন হ'ব যদি সঁচা হয় অনলাইন কেতিয়া হ'ব এতিয়া প্ৰথম কথা হ'ল যিখিনি মই চৰ্চ পাইছো সেইখিনিৰ পৰা গম পাইছো যে ডিচেম্বৰ জানুৱাৰী নহ'লে ফেব্ৰুৱাৰীত আপোনালোকৰ অনলাইন প্ৰচেছ হ'ব পাৰে ঠিক আছে মানে মই 100% নকওঁ যেতিয়ালৈকে অফিচিয়েল নটিচ নাহে কিন্তু আমি যিবিলাক চৰ্চ গোটাইছো সেইখিনিৰ পৰা ক'ব পাৰি যে হয়তো ডিচেম্বৰত হ'ব পাৰে নহ'লে জানুৱাৰীত হ'ব পাৰে নহ'লে ফেব্ৰুৱাৰীত হ'ব পাৰে ঠিক আছে এতিয়া আৰু কিছুমান লোকে কৈ আছিলে যে ফৰ্ম দি আছে ফৰ্মখন কালেক্ট কৰিব লাগিব এতিয়া এটা কথা মই বহুত জেগাত ফোন কৰি সুধি চালো কিন্তু ফৰ্ম তেনেকে বিতৰণ কৰা হোৱা নাই ঠিক আছে মই যিখিনি চৰ্চ পাইছো সেইখিনিৰ ওপৰত ভিত্তি কৰি পিনি মই কথাখিনি কৈছো আৰু যিকোনো চৰকাৰী স্কিম এটা ওলালে আপোনালোকৰ কিছুমান মানে ডকুমেণ্টছ প্ৰয়োজন হয় সেই ডকুমেণ্টছখিনি আপোনালোকে কি কৰিব যোগাৰ কৰি ৰাখক হয়তো ডিচেম্বৰত অনলাইন হ'ব পাৰে নহ'লে জানুৱাৰীত হ'ব পাৰে কিন্তু সেই ডকুমেণ্টছখিনি আপোনালোকৰ মানে সোনকালে নাহে ঠিক আছে সেই ডকুমেণ্টছখিনি আপোনালোকৰ কি হয় মানে যদি অনলাইন কৰি দিয়ে যদি যোগাৰ নাথাকে অনলাইনটো কৰিবই লাগিব তেতিয়া মানে কি হয় সেই ডকুমেণ্টছখন আহোঁতে আপোনাৰ 1 মাহ 2 মাহ লাগি যাব পাৰে সেইকাৰণে যেতিয়া অনলাইন প্ৰচেছটো হয় তেতিয়া ডকুমেণ্টছখন যদি আপোনাৰ হাতত নাথাকে বহুতে সুধি আছিলে ডকুমেণ্টছ কি লাগিব যোগ্যতা কি লাগিব তেতিয়া আপোনাৰ অনলাইনটো হয়তো থাকি যাব পাৰে সেইকাৰণে মই এই ডকুমেণ্টছখিনি আপোনালোকক ৰেডি কৰি ৰাখিব কৈছো এতিয়া ডকুমেণ্টছ কি লাগিব এলিজিবল কি হ'ব সেই গোটেইখিনি মই কৈ আছো এতিয়া আমাৰ ইনকম চাৰ্টিফিকেট মষ্টলি প্ৰয়োজন হ'ব পাৰে কাৰণ ইনকম চাৰ্টিফিকেটখন মানে আপোনালোকে উলিয়াই থওক নহ'লে পাছত প্ৰব্লেম হ'ব পাৰে তাৰপিছত PRC আৰু কাষ্ট চাৰ্টিফিকেট এই 3টা বস্তু আপোনালোকে ৰেডি কৰি ৰাখক যদি নাই আমাৰ লগত কণ্টেক্ট কৰক যদি ওচৰত আপোনালোকৰ কেফে নাই CSC চেণ্টাৰ নাই আপোনালোকে মই নম্বৰটো দি দিম মোৰ নম্বৰটোত কণ্টেক্ট কৰিব আৰু আমি আপোনালোকক হেল্প কৰিম ঠিক আছে এতিয়া আৰু এটা কথা আপোনালোকে যি টি চৰ্চৰ ওপৰত নিৰ্ভৰ নকৰিব মোৰ নাম্বাৰটো দি দিম ডাইৰেক্ট ফোন কৰিব আমি ডাইৰেক্ট মানে আপোনালোকক চেক কৰি জনাম কেতিয়া অনলাইন হ'ব ঠিক আছে এতিয়া ডিচেম্বৰ মানত জানুৱাৰী মানত যদি অনলাইন হয় হয়তো ডিচেম্বৰ মানত চান্সটো আছে অনলাইন হোৱাৰ সেইকাৰণে মানে আপোনালোকে বেছি সময় নাই আপোনালোকৰ হাতত আপোনালোকে কি কৰক ফাৰ্ষ্ট ইনকম চাৰ্টিফিকেট PRC আৰু কাষ্ট চাৰ্টিফিকেট এইখিনি বস্তু ৰেডি কৰি ৰাখক কাষ্ট চাৰ্টিফিকেট যিসকলৰ অফলাইন আছে সেইখন ডিজিটেলাইজ কৰিব লাগিব ঠিক আছে এতিয়া মোৰ নম্বৰটো লৈ লওক মোৰ নম্বৰটো 6000600167167
3212 এই নাম্বাৰটো এইকাৰণে দি দিছো এতিয়া বহুতে ভাবিব পাৰে নাম্বাৰটো কেলে দি দিছে ফোন উঠাব জানো হয় মই কেতিয়াবা বিজি থাকো আৰু বহুত মানুহে হোৱাটছআপত মেছেজ কৰি ৰাখে মই লগালগ ৰিপ্লাই কৰিব নোৱাৰো কাৰণ এদিনত 200-300টা মেছেজ হৈ যায় কিন্তু মই আপোনালোকক মই এনেকুৱা এটা ইউটিউব চেনেল খুলিব বিচাৰিছো যিটোত মানে প্ৰপাৰ ডিটেইলছ দিয়ে আৰু মানে সম্পূৰ্ণ মানে মানে ফোনৰ ছাপোৰ্ট থাকে ধৰি লওক আপুনি কিবা এটা বস্তু বুজি পোৱা নাই আপুনি লগালগ ফোন কৰি সুধিলে ঠিক আছে হোৱাটছআপতকৈ ডাইৰেক্ট ফোন কৰিলে ভাল হয় কি কাৰণে ভাল হয় হোৱাটছআপত মেছেজটো দিলে মোৰ ৰিপ্লাই কৰি থাকোঁতে বহুত টাইম লাগিব মোৰ পেণ্ডিং হৈ যায় চ' আপোনালোকে ডাইৰেক্ট ফোন কৰিব মই ফোনত মই ডাইৰেক্ট কথাখিনি জনাম আপোনালোকক ঠিক আছে এতিয়া আপোনালোকে যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক অলৰেডি আমাৰ 1000 মানুহ আমাৰ লগত জইন হৈ আছে হোৱাটছআপত ঠিক আছে আপোনালোকে আহক আমাক ফোন মেছেজ কৰে তেওঁলোকৰ কামবিলাক আমি কৰি দিওঁ মানে হেল্প কৰোঁ ধৰি লওক কিবা এটা মানে আঁচনি ওলালে সেই আঁচনিটো শুদ্ধনে বা ফেক নে ৰিয়েল হয় সেইটো আমি চেক কৰি দিওঁ ঠিক আছে চ' খুবেই প্ৰয়োজন হ'ব আপোনালোকক এই নম্বৰটো ছেভ কৰি ৰাখক আমি এইখিনি কাম ফ্ৰীকে কৰি আছো মানুহক সহায় কৰা ঠিক আছে চ' আপোনালোকে যিমানখিনি আপোনালোকে চিন্তা নকৰো যে মই বিজি আছো আপোনালোকৰ কাৰণে মই মানে এই নম্বৰটো খোলা কৰি দিছো ঠিক আছে মই নাথাকিলেও মোৰ টিমে আপোনালোকক সহায় কৰিব যিখিনি এইখিনি আমি মানে ফ্ৰীকে কৰি আছো কাৰণ আপোনালোকৰ এতিয়া ধৰি লওক কিবা এটা খুবেই অসুবিধা হয় এতিয়া ধৰি লওক আপোনালোকৰ ক'ৰবাত মানে কিবা এটা আঁচনি আহিছে ফৰ্মখন ক'ত পাম বা কেনেকে অনলাইন কৰে সেইখিনি জানিব লগা থাকে আৰু কাক সুধিব আপোনালোকে ইউটিউবত চালে ইউটিউবত কিছুমানে ফেককে দিয়ে চ' ডাইৰেক্ট ফোন নম্বৰ দিছো ডাইৰেক্ট কথা পাতিব পাৰিব ধন্যবাদ আৰু যিসকলে নতুনকে আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ এই নম্বৰটোত আপোনালোকে ফোন কৰিব